Hello everyone, welcome to my channel Maths by Sujit. আজি আমাৰ আসাম পুলিচ ABUB কনষ্টেবল এক্সামৰ কাৰণে মেথছৰ পাৰ্ট নাম্বাৰ 28 ভিডিঅ'। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো, ইন এ ক্লাছ অফ 40 ষ্টুডেণ্টছ 20% আৰ গাৰ্লছ, হাউ মেনি বয়জ আৰ দেয়াৰ ইন দ্য ক্লাছ। মানে এটা শ্ৰেণীত টোটেল 40 জন ছাত্ৰ ছাত্ৰী আছে, কিমান 40। ইয়াৰে ভিতৰত ছোৱালীৰ সংখ্যাটো কিমান 20%। মানে 40ৰ ভিতৰত 20% ছোৱালী আছে, তো ল'ৰা কিমান হ'ব 80%। সদায় টোটেলটো 100% হয়। 100% ভিতৰত 20% ছোৱালী হ'লে 80% ল'ৰা নহ'ব জানো। আমাক কিন্তু সংখ্যাত লাগে, শতাংশৰ হিচাপত চাব গ'লে ল'ৰাৰ সংখ্যাটো কিমান 80%, নাম্বাৰত কিমান আছে। তো আমি কি কৰিম 40ৰ 80%টো উলিয়াই দিম। টোটেল 40ৰ ভিতৰত ল'ৰাৰ সংখ্যাটো কিমান 80%, মানে 80/100। তো শূন্য দুটা কাটি গ'ল, 4 8 গুণ কিমান 32। ল'ৰা কেইজন আছে 32 জন। ঠিক আছে, ক্লিয়াৰ। সেকেন্ডটো 30% অফ 800 প্লাছ 60। অফ মানে কি পূৰণ, আৰু পাৰ্চেণ্ট মানে ডিভাইড বাই 100। তো সেইকাৰণে আমি ডাইৰেক্ট পাৰ্চেণ্ট পৰা দুটা শূন্য কাটিব পাৰোঁ, কাৰণ পাৰ্চেণ্ট মানে কি তলত দুটা শূন্য আহিব, পাছত গৈ এই দুটা শূন্য কাটিয়ে যাব। তো তোমালোকে সদায় ষ্টাৰ্টিঙতে পাৰ্চেণ্ট পৰা দুটা শূন্য কাটি দিবা পূৰণ হৈ থকাৰ লগত। ঠিক আছে, তো ইয়াত কি থাকিলে 30 আৰু 8, মানে 8 আৰু 30 পূৰণ কৰিলে কিমান 240, আৰু এফালে কিমান 60 আছে, তো কিমান হ'ব 300। এইটোৱে, এইটো চেম টাইপ পাৰ্চেণ্ট ইনটু পাৰ্চেণ্ট পৰা দুটা শূন্য আমি কাটি দিলোঁ। এতিয়া এইটো পূৰণ কৰাৰ পাছত এটা শূন্যটো আহিবই ফিক্স, কাৰণ এটা শূন্য থাকি গ'ল ন। তো সংখ্যাৰ লাষ্টত এটা শূন্য থাকিব, চোৱা ইয়াতে আছে আৰু ক'তো নাই। তো ডাইৰেক্ট আমি ক'ব পাৰোঁ বিটো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, নহ'লে পূৰণ কৰা তোমালোকে। 4 4 গুণ 16, 1 থাকিলে 4 5 গুণ 20, আৰু 1 কিমান 21, আৰু এটা শূন্য আছিলে। এইটোৱে। দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগল ইজ 28 চেণ্টিমিটাৰ। মানে এটা আয়তক্ষেত্ৰৰ পৰিধিৰ মান কিমান 28 চেণ্টিমিটাৰ। মানে পৰিসীমা আমাক দিয়া আছে 28, আৰু পেৰিমিটাৰ বা পৰিসীমা মানে কি বাউণ্ডেৰী লেন্থটো বুজায়, মানে গোটেই বাহুৰ যোগফলটো। ঠিক আছে। ইফ দ্য লেন্থ ইজ 5/2 টাইমছ অফ দ্য ব্ৰেথ, মানে এই ৰেক্টেংগুলৰ দৈৰ্ঘ্যটো প্ৰস্থৰ কিমান 5/2 গুণ। তো এই লাইনটোৰ পৰা আমি দৈৰ্ঘ্য আৰু প্ৰস্থৰ মানটো অনুপাতত আমি উলিয়াব পাৰোঁ। ঠিক আছে, আয়তক্ষেত্ৰ আমি দৈৰ্ঘ্য আৰু প্ৰস্থৰ মানটো উলিয়াব লাগে। এতিয়া চোৱা লেন্থ আৰু ব্ৰেথ, ইয়াৰ অনুপাত কিমান 5:2 হ'ব। যেতিয়াও এনেকৈ ভগ্নাংশ দিয়া থাকে, সদায় এই তলৰ মানটো তোমালোকে যাৰ লগত কম্পেৰিজন হৈ আছে তাৰ মানটো ধৰিবা। ইয়াৰ দৈৰ্ঘ্যটো প্ৰস্থৰ ইমান গুণ, কম্পেৰিজনটো প্ৰস্থৰ লগত হৈ আছে, সেইকাৰণে ইয়াৰ মানটো কিমান 2, আৰু যাৰ বিষয়ে আমাক দিয়া আছে তাৰ মানটো সদায় ওপৰৰ মানটো হয়। 5:2 আহি গ'ল লেন্থ ব্ৰেথ। এতিয়া তোমালোকে চোৱা অপশ্যন পৰাও কৰিব পাৰা। অপশ্যনবোৰ চোৱা, এইটো হ'ল লেন্থ, এইটো ব্ৰেথ, দৈৰ্ঘ্য আৰু প্ৰস্থৰ মানটো আমি উলিয়াব লাগে। তো আমি অনুপাতটো উলিয়াই চাম, য'ত 5:2 আহিব সেইটোৱে আমাৰ কাৰেক্ট এনচাৰ। প্ৰথম অপশ্যনটো চোৱা, 5ৰ পৰা যদি মই কাটোঁ, এইটো 18 বাৰ যাব, এইটো 1 বাৰ যাব, 18:1 আহিছে, এইটো নহয়। ছেকেণ্ডটো চোৱা, যদি মই ৰেচিঅ'টো লওঁ 2 5 গুণ 10, 2 2 গুণ 4, 5 আৰু 2 আহি গ'ল ন। তো এইটোৱে আমাৰ কাৰেক্ট এনচাৰ, বাকীবোৰ 5 2 নাহে। ঠিক আছে, বাট মেথডটো আমি জানিব লাগে। চোৱা, আমাক পেৰিমিটাৰ দিয়া আছে, ৰেক্টেংগুলাৰ পেৰিমিটাৰ ফৰ্মুলা কি আছিলে 2 × L + B। ইয়াৰ মান দিয়া আছে 28 চেণ্টিমিটাৰ। এতিয়া এই 2ৰ পৰা মই এইটো কাটিব পাৰোঁ ন, 14 বাৰ যাব। তো L মানে কিমান 5 আছিলে অনুপাতৰ মতে, আৰু ব্ৰেথ মানে 2, যোগ কৰিলে কিমান 7। তো এই 7 অনুপাতৰ মানটোৱে 14 আহি গ'ল। তো 1ৰ মান কিমান 7ৰ পৰা 2 বাৰ যাব। এতিয়া দৈৰ্ঘ্য কিমান 5 আছিলে, 1ৰ মান 2, তো 5ৰ মান কিমান 5 × 2 10 হৈ গ'ল, আৰু 2ৰ মান কিমান 2 2 গুণ 4, 10 আৰু 4 আহি গ'ল ন এনেকৈ। ঠিক আছে, ক্লিয়াৰ। 25% অফ এ নাম্বাৰ ইজ 20। মানে এটা সংখ্যাৰ 25%ৰ মানটো কিমান 20। হোৱাট ইজ 40% অফ ডেট নাম্বাৰ। সেই সংখ্যাটোৰ 40%ৰ মানটো আমি উলিয়াব লাগে। এতিয়া নাম্বাৰটো তোমালোকে চোৱা 100 ধৰিব পাৰা, একো নাই, ওলাই যাব এনচাৰ। বা তোমালোকে ইয়াত 100% ধৰিব পাৰা নাম্বাৰটো। ছাপ'জ মই নাম্বাৰটো 100% ধৰিলোঁ। এতিয়া এই নাম্বাৰটোৰ কিমান 25%। তো 100%ৰ যদি মই 25%টো উলিয়াব যাওঁ, 100 কাটি যাব, তো 25% নাথাকিব জানো।
সেইকাৰণে মই 100% ধৰিছোঁ মানে নাম্বাৰটো 100% ধৰিলে তাৰ যিমান পাৰ্চেণ্ট কয় সিমানেই আহিব ঠিক আছে তো ডাইৰেক্ট আমি ক'ব পাৰোঁ ন 25%ৰ মানটোৱে আমাক দিয়া আছে প্ৰশ্নত কিমান 20 হ'ল 40% অফ ডেট নাম্বাৰ মানে 100%ৰ আমি 40%ৰ মানটো উলিয়াব লাগে তাৰ মানে 40%ৰ মানটোৱে আমাক সুধিছে এইটোৱে ইয়াৰ মান এইটো হ'লে ইয়াৰ মান কিমান তোমালোকে 1%ৰ মানটো উলিয়াব পাৰা বা এটা কাম কৰা কটাকটি কৰিলে ইজি হ'ব 5 5 গুণ 25 5 4 গুণ 20 তো আমি ক'ব পাৰোঁ ন 5% মানে 4 এতিয়া এই 5ৰ পৰা ডাইৰেক্ট মই 40 লৈ আহিব পাৰোঁ 8 পূৰণ কৰি 5 8 গুণ 40 তো ইয়াতো আমি 8 পূৰণ কৰিম 8 4 গুণ 32 আহি গ'ল এইটোৱে ঠিক আছে নাম্বাৰটো উলিয়াব নালাগে ডাইৰেক্ট তোমালোকে 40% মানটো উলিয়ালে হ'ল বা আমি এনেকৈ কৰিব পাৰোঁ চোৱা 25%ৰ মানটো আমাক কিমান দিয়া আছিলে 20 ইয়াৰ পৰা আমি 1%টো উলিয়াব পাৰোঁ 1% মানটো কেনেকৈ আহে এই সমান চিনৰ পাছৰটো ওপৰত যায় আৰু লাগি থকাটো তলত এইটো কটাকটি যায় 5 4 গুণ 20 5 5 গুণ 25 মানে 4/5 পালোঁ 1%ৰ মানটো আমাক লাগে 40%ৰ মান তো 1%ৰ মানটো কিমান 4/5 ইয়াৰ লগত আমি 40টো পূৰণ কৰিম তো 5ৰ পৰা 40ক 8 বাৰ যাব 8 4 গুণ 32 এনেকৈ ঠিক আছে ক্লিয়াৰ এতিয়া চোৱা বহুতৰ কনফিউজনো হ'ব পাৰে সেইকাৰণে মই বেছিকৈতো কৰি দিছোঁ ছাপ'জ নাম্বাৰটো এক্স বুলি ধৰিলোঁ মই এতিয়া এক্সৰ কিমান 25% 25% মানে কিমান 1/4 নহয় জানো কাৰণ 25% মানে 25/100 কটাকটি কৰিলে কিমান 25 পৰা একবাৰ যাব 25 পৰা 4 বাৰ যাব তো 1/4 আহিব তো এক্সৰ কিমান 25% মানে 1/4 ইয়াৰ মানটো দিয়া আছে কিমান 20 তো ইয়াৰ পৰা আমি প্ৰথমে এক্সৰ মানটো উলিয়াই ল'ম মানে নাম্বাৰটো আমি উলিয়াই ল'ম নাম্বাৰটো মই এক্স বুলি ধৰিছোঁ ন ক্ৰছ মাল্টিপ্লাই কৰা ইয়াৰ তলত 1 আছে এনেকৈ ওপৰত এক্স 1 যাৰ এক্সে আছে এক্সৰ লগত যদি 1 পূৰণ কৰোঁ এক্সে আহিব আৰু 4 আৰু 20 কিমান 80 তাৰ মানে নাম্বাৰটো কিমান 80 আছিলে এতিয়া এই নাম্বাৰটোৰ আমি কিমান উলিয়াব লাগে 40%ৰ মানটো তো 80ৰ আমি কিমান পাৰ্চেণ্টৰ মানটো উলিয়াম 40% মানে 40/100 দুটা শূন্য কাটি গ'ল 8 4 গুণ 32 চোৱা এনেকুৱা আহি গ'ল তো যেনেকৈ মন তোমালোকে কৰিলে হ'ল এনচাৰটো একেই আহিব ঠিক আছে এইটো চেম আগৰ দৰে 30% অফ এ নাম্বাৰ ইজ 33 ছাপ'জ নাম্বাৰটো মই 100% বুলি ধৰিলোঁ এতিয়া ইয়াৰ 30%ৰ মানটো ইমান তো 100%ৰ 30% মানে কি 30%ই হ'ব তো ইয়াৰ মান দিয়া আছে কিমান 33 3 পৰা কটাকটি যায় এইটো 10 বাৰ যাব এইটো 11 বাৰ তাৰ মানে 10%ৰ মানটো 11 আমাক নাম্বাৰটো লাগে মানে 100%ৰ মানটো লাগে 10ৰ পৰা 100 বনাবৰ কাৰণে আমি 10 পূৰণ কৰিম তো ইয়াতো 10 কিমান হ'ব 110 এইটোৱে বা নাম্বাৰটো এক্স বুলি ধৰা এতিয়া ইয়াৰ 30%ৰ মানটো দিয়া আছে কিমান 33 শূন্য কাটি গ'ল 3 পৰা এইটো 11 বাৰ যাব ওপৰৰ পৰা আমি কাটিব পাৰোঁ ন সমান চিন আছে ইয়াৰ তলত একো নাই মানে 1 আছে ক্ৰছ মাল্টিপ্লাই কৰিলে কিমান এক্স 1 যাৰ এক্স 10 আৰু 11 কিমান 110 এনেকৈ ঠিক আছে হোৱাট ইজ দ্য ভলিউম অফ এ বক্স অফ লেন্থ দিছ ব্ৰেড দিছ এণ্ড হাইট দিছ মানে এটা বাকচ আছে তাৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতাৰ মান দিয়া আছে আমাক আয়তনটো আমাক উলিয়াব দিছে মানে এইটো কি আয়তীয় ঘনক হ'ব কিউবইড বুলি আমি কওঁ এইটো হ'ল কিউবইড মানে আয়তীয় ঘনক ইয়াৰ দৈৰ্ঘ্য প্ৰস্থ আৰু কি উচ্চতা থাকে আৰু ইয়াৰ ভলিউমৰ ফৰ্মুলা কি আছিলে লেন্থ ইনটু ব্ৰেড ইনটু হাইট দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা আমি পূৰণ কৰিলে আমি ভলিউমটো পাওঁ জাষ্ট আমি পূৰণ কৰিম এনচাৰবোৰ আহি যাব তো দৈৰ্ঘ্য কিমান দিয়া আছে 3q স্কুৱেৰ আৰু প্ৰস্থ কিমান 4q স্কুৱেৰ আৰু উচ্চতা কিমান 2q এইটো ভুল হৈ আছে q হ'ব ঠিক আছে 2q এতিয়া ইয়াত চোৱা 3 4 গুণ 12 12 দুগুণ কিমান 24 আৰু q বেছকেইটা চেম তো আমি ইয়াত qটো লিখি ল'ম ইয়াৰ ওপৰত একো নাই মানে 1 আছে তো বেছ চেম থাকিলে পূৰণ কৰিলে ঘাতবোৰ কি হৈ যায় যোগ হৈ যায় 2 2 4 একে 5 তো এনচাৰ কোনটো হ'ব বিটো ইফ ইচ অফ টু ইকুৱেল এংগলছ অফ এন আইচ'চেলছ ট্ৰাইংগল ইজ টুৱাইচ দ্য থাৰ্ড এংগল দেন দ্য স্মলেষ্ট এংগল সমদ্বি বাহু ত্ৰিভুজৰ দুটা সমান কোণৰ প্ৰতিটো তৃতীয় কোণৰ দুগুণ বুলি কৈছে আমি আটাইতকৈ সৰু কোণটো উলিয়াব লাগে এতিয়া সমদ্বি বাহু বা আইচ'চেলছ ট্ৰাইংগল মানে কি ত্ৰিভুজৰ তিনিটা বাহুৰ ভিতৰত দুটা বাহু সমান থাকে ছাপ'জ এই দুটা বাহুটো সমান আৰু এইটো বেলেগ আৰু দুটা বাহু সমান থাকিলে দুটা কোণো সমান হ'ব এই বাহুৰ সন্মুখত এই কোণটো আছে আৰু ইয়াৰ সন্মুখত এই কোণটো তো এই বাহু দুটা সমান হ'লে
সিহঁতৰ সন্মুখত থকা কোণ দুটাও কি সমান হৈ যাব আৰু ইয়াৰ সন্মুখত এইটো আছে এইটো বেলেগ এই দুটা সমান এতিয়া ইয়াত কৈছে দুটা সমান কোণৰ মানে এই দুটাৰ কথা কৈছে প্ৰতিটো তৃতীয় কোণৰ দুগুণ সাপোজ এই কোণটো মই x বুলি ধৰিলোঁ তো ইয়াৰ দুগুণ এই সমান দুটা কোণটো এইটো 2x এইটো 2x হৈ যাব এতিয়া আমি সকলোৱে গম পাওঁ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফলটো কিমান 180 ডিগ্ৰী হয় নে নহয় তো আমাৰ হিচাপত টোটেল কোণটো কিমান আহিব 2 2 4 আৰু এইটো 1 5x নহ'ব জানো কিন্তু একচুৱেল মতে 180 ডিগ্ৰী হয় তো ইয়াৰ মানটো ইয়াৰ সমান হৈ যাব ইয়াৰ পৰা xৰ মানটো কিমান 5ৰ পৰা এইটো কেইবাৰ যাব 5 3 গুণ 15 3 থাকিলে 30 হৈ গ'ল 5 6 গুণ 30 ঠিক আছে আমাক সৰু কোণটো উলিয়াব দিছিলে সৰুটো আমি কিমান ধৰিছিলোঁ x এ ধৰিছিলোঁ তো এনসাৰ কিমান 36 ডিগ্ৰী এইটোৱে মধু ইজ টুৱাইজ এজ অল্ড এজ হাৰ ব্ৰাদাৰ মানে মধুৰ বয়স ভায়েকতকৈ কিমান দুগুণ 6 বছৰৰ পাছত দ্য সাম অফ দেয়াৰ এজেছ উইল বি 39 মানে 6 বছৰ পাছত সিহঁতৰ বয়সৰ যোগফলটো কিমান হ'ব 39 তাইৰ বয়সটো উলিয়াব লাগে এতিয়া কিমান মানে বৰ্তমানত মধুৰ বয়স কিমান ঠিক আছে তো এটা কাম কৰিম এই প্ৰথম লাইনটোৰ পৰা আমি মধু আৰু মধুৰ ভায়েকৰ বয়সৰ অনুপাতটো উলিয়াই ল'ম একো মেনশ্যন নাথাকিলে সদায় বৰ্তমান বয়সৰ কথা কৈছে বুলি আমি জানিব লাগে প্ৰেজেণ্ট মধুৰ বয়সটো মধুৰ ভায়েকৰ কিমান দুগুণ তো কিমান হ'ব 2:1 ভায়েকৰ বয়স 1 হ'লে ইয়াৰ দুগুণ 2 হ'ব মধুৰ বয়সটো এতিয়া সাপোজ এইটো হ'ল প্ৰেজেণ্ট এই বৰ্তমানৰ পৰা 6 বছৰ পাছত মধু আৰু মধুৰ ভায়েকৰ বয়সৰ যোগফলটো কিমান দিয়া আছে 39 এইটো কেতিয়াৰ হয় আজিৰ পৰা 6 বছৰ পাছৰ কিন্তু অনুপাতটো আকৌ বৰ্তমানৰ হয় ন এইটো তো ইয়াকো আমি বৰ্তমান লৈ আহিব লাগিব বেক কৰি 6 বছৰ বেক কৰিব লাগিব কিন্তু মানুহ দুজন আছে সেইকাৰণে 6 6 কে দুবাৰ মাইনাছ কৰিম মধু 6 বছৰ বেক আহিব মধুৰ ভায়েকো 6 বছৰ বেক আহিব সেইকাৰণে 39 পৰা আমি 12 মাইনাছ কৰিম 27 তাৰ মানে বৰ্তমানত মধু আৰু মধুৰ ভায়েকৰ বয়সৰ যোগফল কিমান 27 অনুপাতৰ মতে কিমান 3 তো একৰ মান কিমান 3 9 গুণ 27 আমাক লাগে মধুৰ বয়স 2 9 গুণ 18 এইটোৱে ঠিক আছে জাস্ট বুজাইছোঁ সেইকাৰণে ইমানখিনি লিখিছোঁ তোমালোকে ডাইৰেক্ট কৰিব পাৰা এইবোৰ ঠিক আছে এইটো 6 বছৰ পাছৰ তো আজি কিমান হ'ব 12 মাইনাছ কৰিম দুজন ব্যক্তি আছে ন 27 আৰু দুগুণ মানে কি 2:1 তো 3ৰ মান দিয়া আছে 27 ইয়াৰ কিমান 9 গুণ মধুৰ বয়স কিমান 2 9 গুণ 18 এনেকৈ আৰু x ধৰিও কৰিব পাৰা চোৱা মধু আৰু মধুৰ ভায়েক সাপোজ মধুৰ ভায়েকৰ বয়সটো x মধুৰ কিমান দুগুণ এইটো বৰ্তমানৰ এতিয়া 6 বছৰ পাছত সিহঁতৰ বয়স কিমান হ'ব মধুৰ বয়স আজি 2x 6 বছৰ পাছত 6 যোগ হ'ব আৰু ভায়েকৰ কিমান x 6 বছৰ পাছত 6 যোগ হ'ব এতিয়া এইটো হ'ল 6 বছৰ পাছৰ বয়স এই বয়সৰ যোগফলটোৱে আমাক দিয়া আছে কিমান 39 2x আৰু x কিমান 3x 6 6 12 এফালে ঠেলি দিলে -12 তো 27 xৰ মান কিমান 9 পালোঁ আমি আমাক লাগে মধুৰ বৰ্তমান বয়স তো 2 × x মানে কিমান 9 18 এনেকৈ ক্লিয়াৰ নেক্সট এ শ্বপকিপাৰ পাৰচেজ 200 বাল্বছ ফৰ 10 ইচ মানে এজন দোকানীয়ে 200টা বাল্ব বাই কৰিলে প্ৰতিটোত 10 টকা হিচাপত ঠিক আছে হাউএভাৰ 5 বাল্বছ ৱেৰ ফিউজ 5টা বাল্ব বেয়া ওলালে আৰু তাক পেলাই দিলে দ্য ৰিমেইনিং ৱেৰ চল্ড এট 12 ইচ হোৱাট ইজ দ্য গেইন অৰ লছ পাৰ্চেণ্টেজ বাকী থকা বাল্বকেইটা প্ৰতিটোত 12 টকা হিচাপে তেওঁ বিক্ৰী কৰি দিলে এতিয়া তেওঁৰ লাভ বা লোকচানৰ আমি শতাংশটো উলিয়াব লাগে আমাক চিপি আৰু এছপিৰ মানটো লাগিব কিনা দাম আৰু বেচা দাম আৰু যেতিয়া আমাক শতাংশত সোধে সদায় আমি অনুপাতটো উলিয়াম অনুপাতৰ মান পালেও আমাৰ এনসাৰটো আহি যাব শতাংশত এতিয়া কিনা দাম কিমান হ'ব চোৱা 200টা বাল্ব কিনিলে কিমান প্ৰতিটোত 10 টকা হিচাপত তো এটাৰ দাম 10 টকা হ'লে 200টা বাল্বৰ দাম কিমান 200 পূৰণ 10 মান 2000 টকাত বাই কৰিছিলে হয়নে নহয় আৰু পাছত 5টা বাল্ব বেয়া হৈ গ'ল থাকিলে কিমান 195 বাল্ব থাকিলে 200ৰ পৰা 5টা বেয়া হৈ গ'ল সেইটো পেলাই দিলে তো ৰিমেইনিং ইমানটা বাল্ব থাকিলে এই ৰিমেইনিং বাল্বটো কিমান টকা হিচাপে চেল কৰিলে 12 টকা হিচাপে মানে এটা 12 টকা তো ইমানত কিমান 195 × 12 হ'ব এইটো এছপি পূৰণ কৰিব নালাগে পাছত আমি কটাকটি কৰিম ন এতিয়া চোৱা এইটো আমি কাটিব লাগিব 3 পৰা যাব 4 পৰা 4 3 গুণ 12 4 5 গুণ 20 দুটা শূন্য আছে লগাই দিম আকৌ 5ৰ পৰা এইটো 100 বাৰ যাব এইটো 5ৰ পৰা 5 3 গুণ 15 থাকিলে 4 মানে 45 5 9 গুণ 45 চিপি কিমান 100 আহিলে আৰু এছপি কিমান 3 9 গুণ 27 2 থাকিলে 3 3 গুণ 9 আৰু 2 কিমান 11
তো 100 টকাৰ বস্তুটো আমি ইমান টকা চেল কৰিলোঁ, তো কিমান লাভ হ'ল? 17%। বেছটো 100 হ'লে যিমান বেছি সিমানেই পাৰ্চেণ্ট আহিব। ঠিক আছে, আমাৰ কাৰণে ইজি হৈ যায় 100 থাকিলে। তো এনচাৰ কিমান? 17% প্ৰফিট। ক্লিয়াৰ? ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 10 প্ৰাইম নাম্বাৰ্ছ। প্ৰথম 10টা মৌলিক সংখ্যাৰ আমি গড়টো উলিয়াব লাগে। এভাৰেজ ইকুৱেল টু কি আছিলে? ছাম বাই নাম্বাৰ। সংখ্যাবিলাকৰ যোগফলটো আমি ওপৰত লিখিম আৰু নাম্বাৰ কেইটা আছে এইটোৰ পৰা আমি হৰণ কৰিম। এতিয়া মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ মানে কি? যিবোৰ সংখ্যা মাত্ৰ 1 আৰু নিজৰ পৰা হৰণ যায়, যেনে 2টো অকল 1 আৰু নিজৰ পৰা হৰণ যায়, বেলেগৰ পৰা হৰণ নাযায়, সেইকাৰণে মৌলিক। আৰু মৌলিক সংখ্যাৰ কেইটা উৎপাদক থাকে? 2টা, 2 ফেক্টৰ্ছ, নিজে আৰু 1। ঠিক আছে, এতিয়া প্ৰথমে আমি যোগফলটো উলিয়াব লাগিব। 2, 3, 5, 7, 11। 9টো মৌলিক নহয়, আকৌ 3 পৰা হৰণ যায়। 13, 17, 19, 23, 29। 10টা হৈ গ'ল, 3, 3, 6, 9 আৰু 10। ঠিক আছে, এতিয়া এই গোটেইবোৰ আমি যোগ কৰিম। চোৱা, 17 আৰু 23 কিমান হ'ব যোগ কৰিলে? 40। ঠিক আছে, 11 আৰু 19 কিমান হ'ব? 30। এইটো হৈ গ'ল, এইটো হৈ গ'ল, এইটো হৈ গ'ল, এইটো হৈ গ'ল। 7 আৰু 13 কিমান? 20। 5, 3, 8, 2, 10 আৰু এফালে 29 মানে 39। 40 আৰু 30, 70, 80, 90 আৰু এফালে 39 কিমান হ'ব? 129। মানে যোগফল কিমান পালোঁ? 129। আৰু নাম্বাৰ কেইটা আছে? 10টা। তো 1 লগত এটা শূন্য আছে, হৰণ কৰিলে এটাৰ আগত পইণ্টটো আহিব। 12.9 আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, এইটো চোৱা ৰেচিঅ'ৰ কুৱেশ্যন। এনেকুৱা টাইপৰ কুৱেশ্যন আমি ছল্ভ কৰিছিলোঁ। এ আৰু বিৰ অনুপাত দিয়া আছে ইমান, বি আৰু চিৰ ইমান, এ আৰু চিৰ অনুপাতটো আমাক উলিয়াব দিছে। এতিয়া ইয়াৰো বহুত মেথড আছে। আমি এনেকৈ কৰিব পাৰোঁ। চোৱা, এ অনুপাত বি মানে কি? এ বাই বি। অনুপাত মানে কি? ডিভাইডে হয়। আৰু এফালে বি বাই চি। এতিয়া এইটো আৰু এইটো পূৰণ কৰিলে বি বি কাটি যাব ন, থাকিব এ বাই চি। মানে এ অনুপাত চিৰ মানটো আহি যাব। তো আমি ডাইৰেক্ট পূৰণ কৰিব পাৰোঁ। চোৱা, এ বাই বি মানে কি? 2/5 আছিলে, আৰু বি বাই চি মানে কি? 3/4। এইটো পূৰণ কৰিলে আমাৰ ডাইৰেক্ট এ বাই চিৰ মানটো আহি যাব। ঠিক আছে, কাৰণ বি বিটো কাটি যাব ন। তো 2 পৰা এইটো দুবাৰ যাব, ওপৰত কিমান? 3 থাকিলে তলত 5 2 10, মানে 3:10। এইটোৱে আহি গ'ল। বা তোমালোকে চোৱা, এনেকৈ কৰিব পাৰা। এ বি আৰু চি আছে, আৰুতো বেলেগ একো নাই। এ বিৰ মান কিমান? 2, 5 আৰু বি চিৰ মান কিমান? 3, 4 এনেকৈ। এতিয়া এই গেপটো আমি ফিল কৰিব লাগে। ইয়াৰ ওচৰত কি? 5 আছে, তো 5 পুট কৰিম। ইয়াৰ ওচৰত 3, 3। এতিয়া বিটো আমাক নালাগে, আৰু আমাক অকল এ আৰু চিৰ মান লাগে। এৰ মান কিমান? 2 আৰু 3 পূৰণ কৰিলে 6 আহিব, আৰু চিৰ মান 5 4 গুণ 20। 2 পৰা 3 বাৰ যাব, এইটো 10 বাৰ যাব। চোৱা, 3:10 এনেকৈ। তো বহুত মেথড আছে। ঠিক আছে, এইটো চোৱা, 10% অফ এক্স ইকুৱেল 15% অফ ৱাই, দেন হোৱাট উইল বি দ্য ভেলু অফ এক্স ইজ টু ৱাই। মানে এক্স আৰু ৱাইৰ অনুপাতটো সুধিছে। এতিয়া এনেকুৱা টাইপৰ কুৱেশ্যন আমি কৰিছিলোঁ ডাইৰেক্ট। কেনেকৈ কৰিব পাৰোঁ? যেতিয়াও এক্সৰ ইমান পাৰ্চেণ্টৰ মানটো ৱাইৰ ইমান পাৰ্চেণ্টৰ সমান, তো এক্স আৰু ৱাইৰ আমাক অনুপাতটো লাগে, হয়নে নহয়? ৱাইৰ লগত কিটো লাগি আছে? এইটো। তো ইয়াত পুট কৰিলে হ'ল। আৰু এক্স লগত কিমান? 10%। তো এইফালে লিখি দিম। এক্সচেঞ্জ কৰিব লাগে, ৱাইৰ লগত থকাটো এক্সৰ জেগাত, এক্সৰ লগত থকাটো ৱাইৰ জেগাত। আৰু পাৰ্চেণ্টটো লিখি লাভ নাই, অনুপাত মানে কি? এনেও কটাকটি যাবই, পাৰ্চেণ্ট কাটিয়ে যাব, হয়নে নহয়? এতিয়া এইটো 5ৰ পৰা 3 বাৰ যাব, এইটো 2 বাৰ যাব। 3:2 এইটোৱে। ঠিক আছে, বা তোমালোকে চোৱা, এনেকৈ কৰিব পাৰা। 10% অফ মানে কি? ইনটু এক্স, আৰু এইফালে 15% অফ মানে ইনটু ৱাই। পাৰ্চেণ্ট কাটি গ'ল, 5ৰ পৰা 2 বাৰ যাব, এইটো 3 বাৰ যাব। তো এক্স বাই ৱাইৰ মানটো লাগে ন, মানে এক্স অনুপাত ৱাই কিমান হ'ব? 3/2 নহ'ব জানো? এইটো ক্ৰছ মাল্টিপ্লাই কৰিলে চোৱা, 2x এইটোৱে আহিব, 3y এইটোৱে আহিব, আহিব নাহিব? তো এনেকৈ কৰিলে হ'ল। ইফ চেলিং প্ৰাইচ অফ এন আৰ্টিকল ইজ 8/5 টাইমছ ইটছ কষ্ট প্ৰাইচ, দেন ফাইণ্ড দ্য প্ৰফিট পাৰ্চেণ্টেজ। মানে এটা বস্তুৰ বিক্ৰী মূল্যটো ইয়াৰ ক্ৰয় মূল্যৰ কিমান? 8/5 গুণ। আমি লাভৰ শতাংশটো উলিয়াব লাগে। চ' ইয়াতো চোৱা, ভগ্নাংশত আছে। তো মই অকণমান আগতে কৈছিলোঁ, এনেকৈ ভগ্নাংশত যদি মান দিয়া থাকে, এই তলৰ মানটো সদায় যাৰ লগত তুলনা কৰিছে, কম্পেৰিজন হৈ আছে, তাৰ মানটো ধৰিব লাগে। তো কষ্ট প্ৰাইচ লগত ইয়াত কম্পেৰিজনটো হৈ আছে। তো চিপিৰ মান কিমান হ'ব? 5টো, আৰু এছ পি কিমান?
চেলিং প্ৰাইচটো কিমান হ'ব এই ওপৰৰ মানটো যাৰ বিষয়ে আমাক দিয়া আছে এতিয়া CPSP আহি গ'ল আমি লাভৰ শতাংশটো উলিয়াব পাৰিম 5 টকাৰ বস্তুটো আমি 8 টকা চেল কৰিলোঁ তো কিমান লাভ 3 5ৰ ওপৰত সদায় CPটো তলত আহে আৰু শতাংশ মানে ইনটু 100 তো 5ৰ পৰা 120 বাৰ যাব 20 পূৰণ 3 কিমান 60% 60% ঠিক আছে এইটো আমাৰ লাষ্ট কুৱেশ্যন if 330 pencils were distributed among Rajesh, Suresh and Chandan in the ratio of this respectively then how many pencils did Chandan get মানে ৰাজেশ সুৰেশ আৰু চন্দনৰ মাজত আমি ইমান অনুপাতত 330 পেন্সিলটো ভাগ কৰিব লাগে ঠিক আছে চন্দনে কিমান পেন্সিল পাব টোটেল পেন্সিলৰ যেটো সংখ্যা কিমান 330 আৰু কোনটো অনুপাতত আমি ভাগ কৰিব লাগে 1/4 2/3 আৰু 1/3 এই অনুপাতত আমি এই টোটেল পেন্সিলটো আমি ভাগ কৰিম এতিয়া অনুপাতটো সোৱা ভগ্নাংশত আছে যেতিয়াও ভগ্নাংশ দিয়া থাকে প্ৰথমে আমি ভগ্নাংশ দিয়াৰ পৰা গুচাব লাগিব তাৰ কাৰণে আমি এই তলৰ মানকেইটাৰ কি ল'ব লাগে LCM 3 দুটা আছে এটা ল'লে হ'ল 3 আৰু 4 লখাও কিমান 12 হ'ব তো এই গোটেই ভগ্নাংশবোৰক আমি 12 পৰা পূৰণ কৰিম ঠিক আছে তেতিয়া ভগ্নাংশটো ইয়াৰ পৰা গুচি যাব 1/4 লগত আমি প্ৰথমে 12 পূৰণ কৰিম তো কিমান হ'ব 4 পৰা 12 তিনিবাৰ যাব তো 3 গুণ 3 তেনেকৈ এইটো চোৱা 2/3 লগত যদি 12 পূৰণ কৰোঁ 3 পৰা 12 4 বাৰ যাব ওপৰত 4 আৰু 2 কিমান 8 হৈ যাব পূৰণ কৰিলে তেনেকৈ এই 3 পৰা 12 4 বাৰ যাব 4 গুণ 4 3 8 4 আহি গ'ল এতিয়া তো এই অনুপাতত আমি ভাগ কৰিম তো অনুপাতৰ মতে টোটেল পেন্সিলৰ সংখ্যাটো কিমান গোটেইবোৰ যোগ কৰিম আমি 8 4 12 আৰু 3 কিমান 15 কিন্তু একচুৱেল মতে টোটেল পেন্সিলৰ সংখ্যাটো কিমান 330 তো ইয়াৰ মানটো এইটো ইয়াৰ পৰা আমি একৰ মানটো উলিয়াম 15 দুগুণ 30 আকৌ 3 থাকিলে আকৌ 30 হ'ব আকৌ 15 দুগুণ 30 একৰ মান 22 পালোঁ আমাক লাগে চন্দনে কিমান পেন্সিল পাব তো চন্দনৰ যেটো অনুপাত হেতু কোনটো এই লাষ্টৰটো এইটো হ'ল ৰাজেশ এইটো সুৰেশ এইটো চন্দন তো একৰ মান 22 হলে 4ৰ মান কিমান 4 পূৰণ 22 88 ঠিক আছে অপশন সি টো কারেক্ট আনসার তো এইকেইটাই আছিলে 15টা কুৱেশ্যন কমপ্লিট হৈ গ'ল আৰু ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে লাইক শ্বেয়াৰ কৰি দিবা টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাত তোমালোকে গৈ জইন হৈ যাবা ঠিক আছে থ্যাংক ইউ বাই